Hello everyone, welcome to the channel. আজিৰ ক্লাছত আমি জেনেৰেল সায়েন্সৰ টপ 50 কুৱেশ্যন কৰিম। প্ৰথম কুৱেশ্যনটো হৈছে Name the layer which protect our earth from harmful rays. কোনটো তৰপে পৃথিৱীক বিষাক্ত ৰশ্মিৰ পৰা সুৰক্ষা দিয়ে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অজন লেয়াৰ। নেক্সট কুৱেশ্যন The study of cell is known as কোষৰ অধ্যয়নক কি বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সাইটোলজি। নেক্সট কুৱেশ্যন 3 হু ডিস্কভাৰ্ড চেল? কোষ কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰবাৰ্ট হুক। 1665ত ৰবাৰ্ট হুকে কোষ আৱিষ্কাৰ কৰিছিল। হু গেভ চেল থিয়ৰী? কোষ মতবাদ কোনে দিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চিডেন এণ্ড সোৱান। 1838ত চিডেন এণ্ড সোৱানে কোষ মতবাদ আগবঢ়াইছিল। নেক্সট কুৱেশ্যন দ্য লংগেষ্ট চেল ইন হিউমেন বডি ইজ? মানৱ দেহৰ আটাইতকৈ দীঘল কোষটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নিউৰন। নেক্সট কুৱেশ্যন 6 হোৱাট ইজ দ্য চাইণ্টিফিক নেম অফ হিউমেন? মানুহৰ বৈজ্ঞানিক নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হোমো চেপিয়েন্স। নেক্সট কুৱেশ্যন 7 হোৱাট ইজ দ্য লাৰ্জেষ্ট গ্লেণ্ড অফ হিউমেন বডি? মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লিভাৰ। আৰু আটাইতকৈ সৰু গ্ৰন্থিটো হৈছে পিটুইটাৰী গ্ৰন্থি। নেক্সট কুৱেশ্যন 8 হাউ মেনি টাইপছ অফ টিথ প্ৰেজেণ্ট ইন হিউমেন বডি? মানৱ শৰীৰৰ দাঁত কেই প্ৰকাৰৰ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4। সেইকেইটা হৈছে ইনচিজৰ্ছ, কেনাইনছ, প্ৰিমলাৰ্ছ এণ্ড মলাৰ্ছ। নেক্সট কুৱেশ্যন 9 হোৱাট ইজ দ্য নৰ্মেল ব্লাড প্ৰেছাৰ অফ হিউমেন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 120 to 90 mmHg। নেক্সট কুৱেশ্যন 10 ষ্টাডি অফ হাৰ্ট ইজ ন'ন এজ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কাৰ্ডিঅ'লজি। নেক্সট কুৱেশ্যন নেম দ্য হাৰ্ডেষ্ট পাৰ্ট অফ হিউমেন বডি? মানৱ শৰীৰৰ আটাইতকৈ কঠিন অংশটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এনামেল। দাঁতৰ এনামেল মানৱ শৰীৰৰ আটাইতকৈ কঠিন অংশ। নেক্সট কুৱেশ্যন 12 দ্য কালাৰ অফ আই ডিপেণ্ডছ আপন দ্য পিগমেণ্ট প্ৰেজেণ্ট ইন? চকুৰ ৰং কোনটো অংগৰ ওপৰত নিৰ্ভৰশীল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আইৰিছ। নেক্সট কুৱেশ্যন 13 হু ইজ দ্য ফাদাৰ অফ টেক্সনমি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব কাৰ্লাছ লিনিয়াছ। নেক্সট কুৱেশ্যন দ্য য়েল্ল' কালাৰ অফ ইউৰিন ডিউ টু দ্য প্ৰেজেন্স অফ? প্ৰস্ৰাৱৰ ৰং হালধীয়া কিয় হয়? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ইউৰ'ক্ৰম। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য স্মলেষ্ট ন'ন প্ৰক্ৰেয়টিক অৰ্গেনিজম? আটাইতকৈ সৰু প্ৰকোষকেন্দ্ৰীয় জীৱবিধ কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাইক'প্লাজমা। নেক্সট কুৱেশ্যন 16 হাউ মেনি মাছলছ আৰ দেয়াৰ ইন হিউমেন বডি? মানৱ শৰীৰত কিমানডাল পেশী পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 639। নেক্সট কুৱেশ্যন হাউ মেনি ৰিবছ প্ৰেজেণ্ট ইন হিউমেন বডি? মানৱ শৰীৰত কেইডাল কামিহাড় পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 24ডাল। আকৌ যদি প্ৰশ্নত সোধে কিমান জোৰ পোৱা যায় তেতিয়া হ'ব 12 জোৰ। নেক্সট কুৱেশ্যন 18 নেম দ্য ডিজিজ হুইচ ইজ কজড বাই ডেফিচিয়েঞ্চি অফ আয়ডিন? আয়ডিনৰ অভাৱত হোৱা ৰোগবিধৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব গইটাৰ। আয়ডিনৰ অভাৱত গৰল ৰোগ হয়। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য স্মলেষ্ট বন ইন হিউমেন বডি? মানৱ শৰীৰৰ আটাইতকৈ সৰু হাড়ডালৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ষ্টেপছ। মানুহৰ কাণত থকা ষ্টেপছ নামৰ হাড়ডাল আটাইতকৈ সৰু হাড়। নেক্সট কুৱেশ্যন 20 হুইচ পিগমেণ্ট প্ৰভাইড ৰেড কালাৰ টু টমেটো? কোনবিধ ৰঞ্জকৰ বাবে বিলাহীৰ ৰং ৰঙা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব লাইক'পিন। নেক্সট কুৱেশ্যন 21 দ্য হোল ফ্লুইড প্ৰেজেণ্ট ইনচাইড প্লাজমা মেম্ব্ৰেন ইজ কল্ড?
কোষাবৰণৰ ভিতৰত থকা জুলীয়া পদাৰ্থখিনিক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব প্ৰ'ট'প্লাজম। নেক্সট কুৱেশ্যন 22। হু ডিস্কভাৰ্ড নিউক্লিয়াছ? কোষকেন্দ্ৰ কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰবাৰ্ট ব্ৰাউন। নেক্সট কুৱেশ্যন 23। দ্য ষ্টাডি অফ লিভাৰ ইজ কল্ড? লিভাৰৰ অধ্যয়নক কি বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব হেপাট'লজি। নেক্সট কুৱেশ্যন 24। হুইচ অৰ্গেন ডেট পিউৰিফাইজ ব্লাড? কোনটো অংগই তেজ পৰিষ্কাৰ কৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব কিডনী। কিডনীয়ে তেজ পৰিষ্কাৰ কৰে। নেক্সট কুৱেশ্যন 25। হোৱাট ইজ দ্য নাম্বাৰ অফ ক্ৰম'জম প্ৰেজেণ্ট ইন হিউমেন বডি? মানৱ শৰীৰত কেইডাল ক্ৰম'জম পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 46 ডাল। যদি কিমান জোৰ বুলি সোধে তেতিয়া হ'ব 23 জোৰ। নেক্সট কুৱেশ্যন। হোৱাট ইজ দ্য পাৰ্ট অফ হিউমেন বডি ইজ এফেক্টেড বাই ডায়েৰিয়া? ডায়েৰিয়া হ'লে মানৱ শৰীৰৰ কোনটো অংগত প্ৰভাৱ পৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইণ্টেষ্টাইন। নেক্সট কুৱেশ্যন 27। এক্সেছ অফ হুইচ ইন ৱাটাৰ কজেছ ইটাইটাই ডিজিজ? ইটাইটাই ডিজিজ কোনবিধ মৌলৰ কাৰণে হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব কেডমিয়াম। নেক্সট কুৱেশ্যন 28। হোৱাট ইজ দ্য চাইণ্টিফিক নেম অফ ভিটামিন এ? ভিটামিন এৰ বৈজ্ঞানিক নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ৰেটিনল। নেক্সট কুৱেশ্যন 29। ইন হুইচ অৰ্গেন ইজ দ্য ডাইজেশ্যন অফ প্ৰ'টিন কমপ্লিট? প্ৰ'টিনৰ সম্পূৰ্ণ পাচন কোনটো অংগত হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইণ্টেষ্টাইন। নেক্সট কুৱেশ্যন 30। হুইচ অৰ্গেন চিক্ৰেট বাইল? পিত্তৰস কোনটো অংগই নিঃসৰণ কৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব লিভাৰ। নেক্সট কুৱেশ্যন 31। হুইচ ব্লাড চেলছ প্ৰটেক্ট বডি ফ্ৰম ইনফেকশ্যন ইন হিউমেন বডি? তেজত থকা কোনটো কণিকাই ইনফেকশ্যনৰ পৰা মানৱ শৰীৰক সুৰক্ষা দিয়ে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব হোৱাইট ব্লাড চেল। নেক্সট কুৱেশ্যন নাম্বাৰ 32। ভিটামিন চি ডেফিচিয়েঞ্চি লিডছ টু? ভিটামিন চিৰ প্ৰভাৱত কি ৰোগ হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব স্কাৰ্ভি। নেক্সট কুৱেশ্যন নাম্বাৰ 33। ষ্টাডি অফ ছইল ইজ নউন এজ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব পেডলজি। নেক্সট কুৱেশ্যন 34। pH অফ হিউমেন ব্লাড ইজ? মানুহৰ তেজৰ pH মান কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 7.4। নেক্সট কুৱেশ্যন 35। দ্য নাম্বাৰ অফ চেম্বাৰ্ছ ইন এ হিউমেন হাৰ্ট ইজ? মানুহৰ হৃদযন্ত্ৰৰ কোঠালি কেইটা? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 4টা। নেক্সট কুৱেশ্যন 36। দ্য ভেল'চিটি অফ ছাউণ্ড মিনিমাম ইন? শব্দৰ বেগ কোনটো মাধ্যমত সৰ্বনিম্ন হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ভেকুৱাম। নেক্সট কুৱেশ্যন 37। এলিচা টেষ্ট ইজ পাৰফৰ্মড টু টেষ্ট? কোনটো ৰোগ নিৰ্ধাৰণ কৰিবৰ বাবে এলিচা টেষ্ট কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব এইডছ। নেক্সট কুৱেশ্যন 38। ষ্টাডি অফ নাৰ্ভাছ ছিষ্টেম ইজ কল্ড? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব নিউৰ'লজি। নেক্সট কুৱেশ্যন 39। দ্য কেমিকেল নেম অফ বেকিং ছ'ডা ইজ? বেকিং ছ'ডাৰ বৈজ্ঞানিক নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ছ'ডিয়াম বাইকাৰ্বনেট। নেক্সট কুৱেশ্যন 40। ব্ৰঞ্জ ইজ দ্য এলয় অফ? ব্ৰঞ্জ কি ধাতুৰ সংকৰ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব কপাৰ এণ্ড টিন। ব্ৰঞ্জ হ'ল কপাৰ আৰু টিনৰ সংকৰ ধাতু। নেক্সট কুৱেশ্যন 41। হিউমিডিটি ইজ মেজাৰ্ড বাই? আৰ্দ্ৰতা কিহেৰে জোখা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব হাইগ্ৰমিটাৰ। নেক্সট কুৱেশ্যন 42। ষ্টাডি অফ হিউমেন বিউটি ইজ কল্ড?
মানৱ সৌন্দৰ্যৰ অধ্যয়নক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব কেল'লজি। নেক্সট কুৱেশ্যন 43. Spherical form of raindrops is due to বৰষুণৰ টোপাল গোলাকাৰ কিয় হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব সাৰফেচ টেনশ্যন। সাৰফেচ টেনশ্যন অৰ্থাৎ পৃষ্ঠটানৰ বাবে বৰষুণৰ টোপাল গোলাকাৰ হয়। নেক্সট কুৱেশ্যন 44. How many bones are there in a newly born child? নৱজাতক শিশুৰ দেহত কিমানডাল হাড় থাকে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 300 ডাল। নেক্সট কুৱেশ্যন 45. Dialysis used for the treatment of ডায়েলাইচিছ কোন ৰোগৰ চিকিৎসা? ইয়াৰ শুদ্ধ উত্তৰ হ'ব কিডনী ফেইলাৰ। নেক্সট কুৱেশ্যন 46. Which gas is filled in balloons? বেলুনত কোনটো গেছ ভৰোৱা থাকে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব হিলিয়াম। নেক্সট কুৱেশ্যন 47. Which gas is used for ripening the fruits? ফল পকাবলৈ কোনটো গেছ ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইথিলিন। কুৱেশ্যন 49. What is the weight of a human eye? মানুহৰ চকুৰ ওজন কিমান? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 7.5 গ্ৰাম। নেক্সট কুৱেশ্যন 49. লাইফ স্পান অফ হোৱাইট ব্লাড চেল ইজ শ্বেত কণিকাৰ জীৱনকাল কিমান? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 12 to 20 days. নেক্সট কুৱেশ্যন 50. Which gas is used in fire extinguishers? জুই নুমুৱাবলৈ কি গেছ ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব কাৰ্বন ডাই অক্সাইড। আজিৰ ক্লাছত আমি 50টা কুৱেশ্যন ডিছকাছ কৰিলোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। পুনৰ লগ পাম আন এটা ক্লাছত। থেংক ইউ।